নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো অতি এটা ডাঙৰ খবৰ, এতিয়াৰ পৰা আপুনিও লাভ কৰিব পাৰিব প্ৰতিমাহে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ, অৰ্থাৎ চৰকাৰৰ ফালৰ পৰা এটা নতুন আহিছে ঘোষণা। তো আপোনালোকে ইয়াত চাব পাৰে যে চৰকাৰৰ এই নতুন বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত এতিয়াৰ পৰা আপোনাৰ বিদ্যুৎ বিল হ'ব পাৰে শূন্য, অৰ্থাৎ আপোনাৰ মাহিলী বিল শূন্য আহিব পাৰে যদি আপুনি এই 300 ইউনিটৰ যিটো নতুন ফ্ৰী যোজনা এটা আছে বা আঁচনি এটা আছে এইটো যদি লাভ কৰে। যদি আপুনিও এতিয়ালৈকে এই আঁচনিৰ বাবে আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ' আপোনালোকে চাই থাকক। মই সবিশেষ আপোনালোকক জনাই দিম কি ডকুমেণ্টছ লাগিব, কি কৰিব লাগিব, আৰু আপুনি নিজৰ মোবাইলৰ পৰা এপ্লাই অনলাইন কৰিব পাৰিব যদিহে আপুনি এইটো ভিডিঅ' ভালদৰে চাই থাকে। তো আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে চৰকাৰৰ ফালৰ পৰা অফিচিয়েল ৱেবছাইটটো। ইয়াত আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা নেশ্যনেল পৰ্টেল হয় এইটো। তো অসমতো ইয়াত বৰ্তমান আহিছে। তো আপোনালোকে ইয়াত মোবাইল নাম্বাৰ তাৰপিছত আপোনাৰ কেপচা কোডটো বহাই প্ৰথমতে ভেৰিফাই হ'ব লাগিব। তাৰপিছত আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। তো যদি আপোনালোকে এইটো কৰিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আৰু তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি এনেকুৱা ধৰণৰ সহায় হোৱা ভিডিঅ' সকলোতকৈ আগতে লৈ আহোঁ। আমাৰ চেনেলত যদি আপুনি আগৰ পৰা ভিজিট কৰি আহিছে তেতিয়াহ'লে গম পায় সকলোবোৰ। তো ইয়াতে প্ৰথমতে চাব পাৰে যে মোবাইল নাম্বাৰটো আপুনি ইয়াত প্ৰথমতে বহাব লাগিব। এইটো আমি আমাৰ যিটো ভিডিঅ' আছে তাৰ ডেছক্ৰিপশ্যনতে লিংকটো দি দিম। তো আপোনালোকে ডাইৰেক্ট গৈ ক্লিক কৰি ইয়াত আহিব পাৰিব। তাৰপৰা মোবাইল নাম্বাৰটো চাব পাৰে ইয়াত, তাৰপিছত আপোনাৰ কেপচা কোডটো ইয়াত বহাই দিব লাগিব। কেপচা কোডটো বহাই দি আপুনি যিটো টিক চিন আছে ইয়াত, এইটো টিক চিনটো ইয়াত বহাব লাগিব। তাৰপিছত আপুনি ভেৰিফাই কৰিব লাগিব। ভেৰিফাই যিটো অপশ্যন দেখা পাইছে এই ভেৰিফাই অপশ্যনটোত আপুনি ক্লিক কৰি দিব লাগিব। তো ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আৰু OTP এটা আহিব। তো OTPটো বহাৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব, কমপ্লিট ইয়ৰ প্ৰফাইল বুলি। ইয়াত আপোনাৰ নাম দিব লাগিব, তাৰপিছত ইমেইল ID, মোবাইল নাম্বাৰটো যিহেতু আগতে বহোৱা থাকিব ইয়াত থাকিব। তাৰপিছত আপোনাৰ কমিউনিকেশ্যন এড্ৰেছ থাকিব, ইয়াত সকলোখিনি আপুনি দিব পাৰিব। তো মই আপোনাক ভালদৰে দেখাই দিছোঁ। এইখিনি কৰাৰ পিছত কি কৰিব লাগিব, ইয়াত তলত আপোনাৰ ষ্টেটৰ নাম থাকিব, ষ্টেট চিলেক্ট কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, পিনক'ড চিলেক্ট কৰিব লাগিব। তো এইখিনি কৰাৰ পিছত আপোনাৰ ইয়াত তলত আহিব, তলত আহিনি আপুনি ছেভ কৰি দিব লাগিব। তো ছেভ কৰাৰ পিছত আপুনি কি কৰিব লাগিব, তো ছেভ কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ডু ইউ ৱান্ট দি ভেণ্ডৰ টু ফিল আপ দি এপ্লিকেশ্যন ফৰ্ম, ইয়াত আপুনি য়েছত ক্লিক কৰি দিব লাগিব। ইয়াত দেখিছে য়েছটোত আপুনি ক্লিক কৰি দিব লাগিব। তো ক্লিক কৰাৰ পিছতে আপোনাৰ সম্পূৰ্ণ ভেণ্ডৰ যিটো আছে ইয়াত ডিটেইলছবোৰ আহি যাব। ইয়াত আপোনাৰ দেখিছে যে BM ট্ৰেডাৰ্ছ, ইয়াত মোৰ অট'মেটিক আহি গৈছে। মোবাইল নাম্বাৰ পৰ্যন্ত থাকিব ইয়াত। তাৰপিছত ইয়াত আপোনাৰ যিটো এপ্লাই অপশ্যনটো দেখিছে ইয়াত, এইটো ডিষ্ট্ৰিক্ট চিলেক্ট হৈ আছে, আছাম চিলেক্ট হৈ আছে। এপ্লাই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ইয়াত আৰু আপোনাৰ ভেণ্ডৰ আছে, যিকোনো ভেণ্ডৰ আপুনি চিলেক্ট কৰি ল'ব পাৰে। তো অট'মেটিক এইটো আহি গৈছে আপোনাৰ যিটো BM ট্ৰেডাৰ্ছ। ইয়াত আপুনি যিটো এপ্লাই অপশ্যন দেখিছে এইটো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি এইখিনি কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত 4টা অপশ্যন আছে। ইয়াত মই অলৰেডি আমি এইখিনি কৰিলোৱেই, মাই এপ্লিকেশ্যন, তাৰপিছত আপোনাৰ ডু ইউ ৱান্ট ভেণ্ডৰ দি ফিল আপ দি ফৰ্ম, তাৰপিছত ৰেজ ইউৰ কুৱেৰি। ইয়াত আপোনাৰ কি আছে চাব পাৰিব ক্লিক কৰি। তো ইয়াত আপোনাৰ তলত লিখা আছে যে নটিফিকেশ্যন, থেংক ইউ ফৰ শ্ব'য়িং ইণ্টাৰেষ্ট ইন PM সূৰ্য ঘৰ, অৰ্থাৎ যিটো আপোনাৰ PM সূৰ্য ঘৰ আঁচনি মুফ্ত বিজলী যোজনা, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 78,000 টকা পৰ্যন্ত আপোনাক ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইড কৰিব। এইটো চৰকাৰৰ ফালৰ পৰা এইটো ঘোষণা কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। বৰ্তমান অসমতো এইটো লাভ কৰি আছে। আৰু যদি আপুনি এতিয়ালৈ লাভ কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো যদি আপুনি চাইছে তেতিয়াহ'লে বেছিক যিটো আপুনি এপ্লাই কৰাৰ প্ৰচেছ সেইখিনি গম পাইছে। কিন্তু আমি যিটো আগতে দেখালোঁ সেইটো বেছিকখিনি আপোনাৰ বেছিক এপ্লাই কৰাৰ পদ্ধতি। ইয়াৰ পিছতহে আপোনাৰ আচল যিটো এপ্লিকেশ্যন ফৰ্ম আছে এইখিনি আহিব। ইয়াত আপোনাৰ চাব পাৰে যে এপ্লিকেশ্যন জাৰ্নি ষ্টেপ থাকিব। প্ৰথমতে আপোনাৰ কনজিউমাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব। ইয়াত পৰ্যন্ত আপোনাৰ 10টা একদম আপোনাৰ যিটো ফাইনেন্সিয়েল এছিষ্টেণ্ট আছে সেইটো পোৱালৈ 10টা ষ্টেপ থাকিব। ইয়াত কি আছে সকলোবোৰ মই অলৰেডি ক'লোৱেই। তো এইখিনি আপোনালোকে ভালদৰে ডকুমেণ্টছ কি লাগিব সেইখিনি আপলোড দিব লাগিব। তো প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ ইমেইল IDত ভেৰিফাই হ'ব লাগিব। ভেৰিফাই হোৱাৰ পিছত আপোনাৰ কি ডকুমেণ্টছ লাগিব, তাৰপিছত আপোনাৰ আপলোড এগ্ৰিমেণ্ট কৰিব লাগিব। চ'লাৰ যিটো ইনষ্টলেশ্যন ডিটেইলছ আছে সেইখিনি তেওঁলোকে প্ৰভাইড কৰিব। তাৰপিছত আপোনাৰ প্ৰজেক্টটো ইনস্পেকশ্যনৰ কাৰণে আহিব, সেইখিনি সকলোবোৰ কৰিব। তাৰপিছত আপোনাৰ ছাবচিডি ৰিকুৱেষ্ট হ'ব। ছাবচিডি ৰিকুৱেষ্ট হোৱাৰ পিছত সকলো ঠিকে থকা থাকিলে আপোনাৰ যিটো ছাবচিডি আছে সেইটো আপোনাৰ ডিছবাৰ্চ হ'ব। তাৰপিছত আপুনি পইচাটো লাভ কৰিব বা যিটো আপোনাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট আছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেইটো আপুনি লাভ কৰিব। 78,000 টকা পৰ্যন্ত আপুনি ফাইনেন্সিয়েল এছিষ্টেণ্ট পাব পাৰে। তো এইটোৱে আছিলে এপ্লাই পদ্ধতি। তো আপোনালোকে যদি প্ৰথমখিনি আপোনালোকে ভালদৰে এপ্লাই কৰিছে তেতিয়াহ'লে এইখিনি আপোনালোকে ভালদৰে এপ্লাই কৰিব পাৰিব, কাৰণ ইমেইল যোগে বা আপোনাৰ এগ্ৰিমেণ্ট সকলোবোৰ তথ্য আপুনি সেইটো আপলোড কৰিব লাগিব। তো আপোনালোকে কোনো ধৰণৰ পইচা নিদিয়াকৈ ইয়াত আপুনি আবেদন কৰিব পাৰিব। যদি আপোনাৰ সকলোবোৰ ডকুমেণ্টছ ঠিকে থাকে তেতিয়াহ'লে আপুনি এই ফাইনেন্সিয়েল এছিষ্টেণ্টখিনি লাভ কৰিব পাৰিব।
তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব লগতে যদি ভিডিঅ'টো ভাল পালে এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ